নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সৰ্ববৃহৎ নিযুক্তি আৰম্ভ হৈছে 2025 ইণ্ডিয়ান আৰ্মিত আপোনালোকৰ নিযুক্তি আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 10 এপ্ৰিললৈকে থাকিব আৰু অৰ্হতা 10, 12 আৰু ITI পাছ কৰাসকলে এইকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নটিফিকেশ্যন এটা মুকলি কৰি দিছে, যিটো অগ্নিবীৰৰ ভেকেঞ্চি হয়। অগ্নিপথ স্কিমৰ আণ্ডাৰত আপোনালোকৰ এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে, যিটোত আপোনালোকৰ অগ্নিবীৰ জেনেৰেল ডিউটি, টেকনিকেল ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ এণ্ড ট্ৰেডমেনৰ কাৰণে ভেকেঞ্চিখিনি আছে। এইকেইটা পোষ্টত আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। আজি আমি ভিডিঅ'টো গোটেইখিনি কথাই ক'ম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত আপোনালোকৰ অগ্নিবীৰ যিটো জেনেৰেল ডিউটিৰ কাৰণে ইয়াত আপোনালোকৰ 10 পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকৰ খালি পাৰ্চেণ্টেজটো 45 মাৰ্কছ হ'ব লাগিব পাৰ্চেণ্টেজ, আৰু লগত আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ লাগিব, লাইট মেটাৰ ভেহিকেলৰ। অগ্নিবীৰ টেকনিকেলৰ কাৰণে আপোনালোকৰ 12 পাছ কৰাসকলে আৰু ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, তেতিয়াহ'লে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু ছায়েন্স ষ্ট্ৰীমৰ হ'লেই নহ'ব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছ এইকেইটাত থাকিব লাগিব। 50% মাৰ্ক লৈ পাছ কৰা হ'লেহে পাৰিব। অগ্নিবীৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰৰ আৰু টেকনিকেলৰ কাৰণে ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 12 পাছ কৰা হ'ব লাগিব, 60% মাৰ্ক লৈ পাছ আউট হ'ব লাগিব। তেতিয়া এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু ইংলিছ এণ্ড মেথছ, একাউণ্টছ এণ্ড বুক কিপিং ইন ক্লাছ 12ত আপোনালোকৰ থকাটো মেণ্ডেটৰী হয়। অগ্নিবীৰ ট্ৰেডমেনৰ কাৰণে 10 পাছ হয়। ইয়াত আপোনালোকৰ 10 পাছ এক্সামিনেশ্যন পাছ কৰিব লাগিব, 33% মাৰ্ক লৈ প্ৰতিটো ছাবজেক্টতে। অগ্নিবীৰ ট্ৰেডমেন 8 পাছৰ কাৰণে ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 8 পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। 17 বছৰ 6 মাহৰ পৰা 21 বছৰ পৰ্যন্ত আপোনালোক কেণ্ডিডেটসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ স্কেলো দিয়া আছে। আপোনালোকৰ কিমান চিজ লাগিব, কিমান হাইট লাগিব, মই গোটেইখিনি কথাই ক'ম। আপোনালোকে যিসকলে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে 160 চেণ্টিমিটাৰ হাইট আৰু 77 চেষ্ট লাগিব, আৰু ফুলালে 5 চেণ্টিমিটাৰ এক্সপেনশ্যন হ'ব লাগিব। অগ্নিবীৰ টেকনিকেলৰ কাৰণে 150 চেণ্টিমিটাৰ হাইট আৰু 77 + 5 চেণ্টিমিটাৰ এক্সপেন হ'ব লাগিব। আৰু আপোনালোকৰ অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, অগ্নিবীৰ ট্ৰেডমেন আৰু গোটেইখিনিৰ কাৰণে ছেমেই হয়, 160 চেণ্টিমিটাৰকৈ। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় 77টো সেইটো মিনিমাম হয়, আৰু আপোনালোকৰ 5 চেণ্টিমিটাৰ যেতিয়া ফুলাব লাগিব চিজটো, তেতিয়া এক্সপেণ্ড হ'ব লাগিব। ইয়াত আপোনালোকৰ ৱেটৰ আপোনালোকৰ দিয়া আছে। আপোনালোকে গোটেই নটিফিকেশ্যনটো এবাৰ চাবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে ভিজিট কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক মই দি দিছোঁ, আপোনালোকে গৈ সেইখিনি এবাৰ চাই ল'ব পাৰে। আৰু আমাৰ ডেছক্ৰিপশ্যন বক্সতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাতো গৈ জইন হৈ ল'ব। ইয়াত আপোনালোকৰ যিটো চেলেৰী ষ্ট্ৰাকচাৰটো যদি চাবলৈ যায়, ফাৰ্ষ্ট ইয়াৰ আপোনালোকৰ যিটো পেকেজ হ'ব এইটো 30,000 টকাৰ পেকেজ থাকিব, মানে এইটো পাৰ মান্থ হয়। আৰু আপোনালোকৰ হাতত আপোনালোকে 21,000 টকা পাব। আৰু ছেকেণ্ড ইয়াৰ 33,000 থাকিব, কিন্তু 23,100 টকা পাব। থাৰ্ড ইয়াৰ 36,500 থাকিব আৰু 25,580 ৰুপিজ পাব। ফ'ৰ্থ ইয়াৰো তেনেকুৱা হ'ব। আপোনালোকৰ এক্সিট আফটাৰ দ্য 4 years আপোনালোকে 10,40,000 টকাৰ আপোনালোকৰ পাব, আৰু লাইফ ইঞ্চুৰেঞ্চ কভাৰ হ'ব 48 লাখ টকাৰ। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। তাতে আপোনালোকে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব, নহ'লে আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিব পাৰে। তাতে গোটেইখিনি ডিটেইলছ আপোনালোকক ক্লিয়াৰলি A to Z দিয়া আছে। আপোনালোকে সেইখিনি এবাৰ নিজে এপ্লাই কৰাৰ আগত পঢ়ি চাই ল'ব। ইয়াৰ আপোনালোকৰ ষ্টাৰ্টিং ডেট 12 মাৰ্চৰ পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 10 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ডেট অফ অনলাইন এক্সামিনেশ্যন কেতিয়া হ'ব, সেইটো জুন 2025 মানত হোৱাৰ সম্ভাৱনা আছে। আৰু বাকী যিখিনি লেটেষ্ট আপডেট থাকে সেইখিনি আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল বা ইউটিউব চেনেলত পাই যাব। আপোনালোকে সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ আপোনালোকে পদকেইটাৰ বাবে অনলাইন আবেদন আৰু আপোনালোকে ইয়াৰ যিখন অফিচিয়েল নটিফিকেশ্যনকে আদি কৰি বাকী যিখিনি তথ্য সেইখিনি আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটাৰ মই লিংক দি দিছোঁ। যিসকলে আমাৰ চেনেলটো বৰ্তমানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰক। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।